কি সোনা এটা ফটো ল বোলা বাদ দিয়া তুমি মোক অলপ তাৰিফ কৰি দিয়াচোন মোক চবে কলি বাই বুলি মাতে জানানা কিমান হেভি দু সঁচা কথা ক'লে তুমি বেয়া পোৱা নেকি তুমিও এনেকৈ কৈছা সঁচা কথাই কওঁ তোমাক কোৱাচোন কি দেখাত বহুত বেয়া কি বুলি ক'ব বহুত বেয়া নেকি মই দেখাত কিন্তু এটা কথা তোমাৰ ক'লাটো কিমান মৰম লগা ক'লা আকৌ ক'লাটো কিবা এটা মৰম লাগে তোমাৰ কি কোৱা সঁচাই নেকি মৰম লগা ক'লা দিয়া অলপ অলপ ভাল লাগিছে দেচোন এটা কথা ক'লা হ'ব পাৰা কিন্তু কিবা এটা আছে ন মৰম লগা ক'লা চবে মোৰ এইখন চোৱা এইখনত বহুত ইনচাল্ট কৰে তুমি কিন্তু কপালত মাজত কিহৰ কি এইটো মই বেছিকৈ ভক্তি কৰোঁ সেইকাৰণে দাগ হৈ গৈছে কপাল আছে কিন্তু কপালৰ মাজত মানে চন্দ্ৰটো বোলে দাগ আছে গম পোৱা নাই এইটো পদুম ফুল ফুলিছে কপালখনৰ মাজতে এটা দি দিছে আৰু নাক মানে তোমাক ভগৱানে কিন্তু বনাইছে আৰু বনাইছে ন কিছু সময়লৈ একো নাই দিয়া তোমাক ধুনীয়া বনাইছে তোমাৰ চকুজুৰি ইমান ভাল লাগে সেইটো বাৰু বাদ দিয়া তোমাৰ কথাই কৈ আছোঁ এতিয়া তোমাৰ কথা চলি আছে টপিক চেঞ্জ নকৰিবা তুমি চোৱা তুমি নাকটো তুমি আপিটো ডিউটি কৰি কৰি কি অৱস্থা হৈছে টোপনি লাগিছে শুই যোৱা বাৰু তুমি চোৱা তুমি নাকটো কিমান ধুনীয়া নাক এটা তোমাৰ তাত আকৌ কিবা এটা পিন্ধি দিছে কিটো নাক ফুলি নথ নাকটোৱে আধা দৰা মাটি এইখন গোটেই পথাৰখনত তাত লগালে দাগ এটা চকুযোৰ কিন্তু ধুনীয়া ক'লা চকু ইমান সঁচাকৈ ধুনীয়া চকুযোৰে অৰ্চিতে কিমান ধুনীয়া এটা ৰং সানি দিছা নাকটো চোৱা নাকত আকৌ কিবা এটা পিন্ধি দিছে আৰু তোমাৰ তাৰিফ আৰু মই কি কৰিম কোৱা তুমি সঁচাই ধুনীয়া এতিয়া ধুনীয়া মানুহৰ তাৰিফ নাই আৰু টেলেণ্টেডৰ কথা কোৱা তোমাৰ টেলেণ্ট কোন ফালতো কম কোৱা কিবাটো এটা আছে ন মাল্টি টেলেণ্ট নহ'লেও কিবাটো এটা আছে টেলেণ্ট বহুত টেলেণ্ট আছে তোমাৰ এতিয়া কোনটোৰ পৰা আৰম্ভ কৰিম মই সেইটো কোৱাচোন কি ক'ম এতিয়া মোৰ বিষয়ে মই ক'লে বেয়া হয় ন যিটোক বেয়া পোৱা তুমি সেইটোৱে কোৱা হ'ব দে নালাগে ৰাইজে গমেই পায় মোৰ টেলেণ্ট ইমানেই বেছি টেলেণ্ট কামাণ্ডোত থাকিব নোৱাৰি তাই গুচি আহিলে এইটো ডাঙৰ মিষ্টেক কামাণ্ডোত আছিলে তাই কামাণ্ডোত থকাৰ পিছত তাই কেইদিন থাকিলা 3 মাহ মান বহুত দিন বাপৰে বা 3 মাহ ধেমালি নহয় আচল কষ্টখিনিতে থাকিলা যেতিয়া অকণমান হালকা হ'বলৈ হ'ল তাৰপাছত তাই লাহেকৈ গুচি আহিলে তাৰপাছতে আহি কিনে বেয়া নহয় তাইক এদিন মই সুধিলোঁ কি বিচাৰি আছে আব খেলি আছে ইয়াত চাওক যিটো বয়সত পোৱালীক খেলাব লাগিছিলে সেইটো বয়সত নিজে খেলি আছে ৰাইজ দেখিছা দিছে জেগা দিছে সৰু পোৱালি খেলি আছিল নহয় যিটো বয়সত ল'ৰা ছোৱালীক খেলাব লাগিছিলে আব সেইটো বয়সত নিজে খেলি আছে যি হয় হ'ব যা তাইক এদিন মই সুধিলোঁ বোলে তুমি কামাণ্ডোৰ পৰা কেলৈ গুচি আহিলা তাই মোক ক'লে যে বা মই বিয়া হ'বলৈ গুচি আহিলোঁ সেইটোৱে মোৰ বহুত ডাঙৰ বেমাৰ জানা নাই মই কথা নাপাহৰোঁ মই সেনেকৈ বিয়া হ'বলৈ আহিছিলোঁ বাৰু মই সেইটো নাপাহৰোঁ মই মানে কথা পাহৰি নাযাওঁ সেইটো এটা বিৰাট ডাঙৰ প্ৰব্লেম সেইটো কাৰণে মানে মানুহে যি কয় মোৰ মানে এটা ষ্টক পইণ্ট আছে তাত মই ষ্টক কৰি দিওঁ কিন্তু ডেলিভাৰী নিদিওঁ কোনো একশ্যন একো নাই খালি দেখা কেনেকৈ থাকোঁ খালি মই কোনোবা এটা কিবা এটা কথা কওঁ টোপনি ৰাইজ মই কালি ৰাতি 2-3টামান বজাত শুলোঁ ৰাতি শুওঁতে 2-3টামান বাজিলে তাৰপাছত আকৌ 4:30 বজাত উঠিলোঁ মানে 1 ঘণ্টা বা 1.5 ঘণ্টা শুইছোঁ আৰু বহুত ইমান মেহনত কৰা আৰু তাৰপাছত 4:30 উঠিলোঁ উঠি মেলি গা পা ধুই আকৌ আহিলোঁ মানে মই ঘৰলৈ গৈছিলোঁ তাৰপিছত আহিলোঁ আহি ৰুম পালোঁ ৰুম পাই ৰুমত গোটেই কাম চাম কৰি মেলি ঘৰতে গা ধুই আহিছোঁ আকৌ ৰুমত আহি ৰুম চুম ঝাৰু চাৰু দি সাৰি মুচি একদম পূৰা চাকি বন্তি জ্বলাই ভাত পানী বনাই কৰি খাই মেলি আজৰি হ'লে 11:30মান বাজিলে 12টা বজাত আকৌ ডিউটি গুচি আহিলোঁ আৰু এতিয়া সময় কিমান হৈছে এতিয়া 8টা বাজে 7:39 গতিকে এই সময় হৈছে 7:39 তাৰপাছত এতিয়া অকণমান মই চাহ তাহ খাবৰ কাৰণে লগৰ ছোৱালীৰ ৰুমলৈ আহিছোঁ আকৌ এতিয়া ডিউটি থাকিব মোৰ এতিয়াৰ পৰা
আকৌ ৰাতি 12টালৈকে। গতিকে এতিয়া চকু মানে কি ক'ম জাপ আৰু? খাইছে আৰু চকু। চকুৱে ভাবিছে বাইদেউ অকণ ৰেষ্ট দিয়ক, Rest দিয়ক। ৰেষ্টে নিদিয়া হ'ল। হা? আহিছে, আলহী আহিছে। আলহী হ'ব আহিছে। দিয়াচোন ন? অঁ বাই বাই। কুহিবাক এতিয়া কি দিয়ক, ৰেষ্ট দিয়ক, ৰেষ্ট। এতিয়া আমাৰ ফালৰ পৰা চোনা ৰেষ্ট। আহিছে, আজি চোনা মই ধুনীয়াকৈ কথা পাতিম ৰাতি, আৰু আজি ৰেষ্ট নহয় আৰু চোনা মই কথা পাতিম। আপোনালোকে আমাৰ ভিডিঅ'টো যদি চাই আছে, আমাৰ চোনাক লাইক কমেণ্ট কৰিব, মৰম কৰিব। খুব মেহনত কৰে তাই, কষ্ট কৰে, আৰু কষ্ট কৰোঁতে কৰোঁতে চলি গৈ দেখিছে চুলি মানে আধা গ'ল। ল'ৰা হ'লেতো তো পাম আমাৰ চুলি পকিছে, এইফালে এইফালে ক'ৰবাত দুই এডাল পকিছে ৰাইজ। নাই সেইদিনা দেখা পাইছোঁ এনেকৈ গ্লাছত চাওঁতে, মই কৈছোঁ বোলো হেৰি নহয়, মই বোলো অ' চুলি পকিছে দেখোন, তেনেকৈ বুলি পেলাই। এইটো বয়া গাঁৱত ফোন বাজি আছে। দেউতা নেকি তাৰ? অঁ, সেই তাই দিয়া বাৰু।